নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতি সাধাৰণ কিন্তু গম্ভীৰ সমস্যাটোৰ বিষয়ে আলোচনা কৰিবলৈ। সেইটো হ'ল গেষ্ট্ৰিক। আমাৰ দৈনন্দিন জীৱনত অনিয়মিত আহাৰ, বেছি জ্বলা মছলা, তেলতীয়া খাদ্য, অধিক দুশ্চিন্তা, চাহ কফি বা খালী পেটত থকাৰ বাবে গেষ্ট্ৰিকৰ সমস্যা হয়। এই সমস্যাৰ বাবে বুকুৰ জ্বলা পোৰা, পেট ফুলি থকা আৰু বমি ভাৱ আদি দেখা যায়। কিন্তু চিন্তা নকৰিব, আমাৰ ঘৰতে থকা বনৌষধি আৰু সহজ ঘৰুৱা উপায় ব্যৱহাৰ কৰি গেষ্ট্ৰিকৰ সমস্যা কমাব পাৰি। প্ৰিয় দৰ্শকসকল, যদি আপোনালোকেও গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেন্তে এই 10টা বনৌষধি উপায় আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। নিশ্চয় আপোনালোকে সুফল পাব আৰু মোক কমেণ্ট বক্সত লিখি জনাবলৈ নাপাহৰিব আপোনালোকে কোনকেইটা ব্যৱহাৰ কৰিব আৰু খাই কেনে পাইছে। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1টো হৈছে আদা। আদাৰ সৰু টুকুৰা এটা যদি আপোনালোকে চুবাই খায় নাইবা গৰম পানীৰ লগত যদি খায় তেতিয়াহ'লে গেছ আৰু বুকু জ্বলা পোৰা কমে। নম্বৰ 2টো হৈছে জিৰা। জিৰা যদি আপোনালোকে ভাজি গুড়া কৰি গৰম পানীৰ লগত খায় তেতিয়াহ'লে ই আপোনালোকৰ হজম শক্তি বৃদ্ধি কৰিব আৰু গেষ্ট্ৰিক উপশম কৰি তুলিব। নম্বৰ 3টো হৈছে পদিনা। পদিনা পাতৰ চাহ বা ৰস খালে পেট ঠাণ্ডা হয় আৰু বুকুৰ জ্বলা পোৰা কমে। নম্বৰ 4টো হৈছে চফগুটি। আহাৰৰ পিছত চফগুটি চুবাই খালে হজম ভাল হয় আৰু পেটত গেছ জমা নহয়। নম্বৰ 5 হৈছে হালধি। গৰম গাখীৰৰ লগত হালধি মিলাই খালে পেটত প্ৰাকৃতিকভাৱে সুৰক্ষা বলয় সৃষ্টি কৰে আৰু গেছ কমায়। নম্বৰ 6 হৈছে তুলসী পাত। তুলসী পাত ৰাতিপুৱা খালী পেটত 4-5টা চুবাই খালে নাইবা চাহ বনাই খালে গেষ্ট্ৰিক কমে। নম্বৰ 7 হৈছে নেমু টেঙাৰ ৰস। দৰ্শকসকল, গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খালে হজম সহজে হয়। নম্বৰ 8টো হৈছে পকা কল। পকা কল দিনে এটাকৈ খালে পেটৰ গেছ কমে আৰু বুকুৰ জ্বলা পোৰা কমে। নম্বৰ 9 হৈছে হিং। গৰম পানীৰ লগত অকণমান হিং মিহলি কৰি খালে পেটৰ গেছ যথেষ্ট কমে। নম্বৰ 10 হৈছে মৌ জোল আৰু গৰম পানী। গৰম পানীৰ লগত মৌ জোল খালে পেট চাফা হয় আৰু গেষ্ট্ৰিকৰ সমস্যা কমে। দৰ্শকসকল, এই 10টা বনৌষধিৰ লগতে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান জীৱন ধাৰাৰ পৰামৰ্শ। নম্বৰ 1টো হৈছে সময়মতে আহাৰ গ্ৰহণ কৰক, অলপ অলপকৈ বহুবাৰ খাওক। নম্বৰ 2টো হৈছে তেলেতীয়া জ্বলা আৰু ভজা পোৰা খাদ্য এৰাই চলক। নম্বৰ 3টো হৈছে আহাৰ খাই লগে লগে শুই নপৰিব। আহাৰ খোৱাৰ পিছত অলপমান খোজকাঢ়ি লওক, তাৰপাছত বিচনালৈ যাওক। নম্বৰ 4টো হৈছে পৰ্যাপ্ত পানী দৈনিক খাবলৈ আৰম্ভ কৰক। প্ৰিয় দৰ্শকসকল, আপোনালোকে এই বনৌষধি আৰু সহজ ঘৰুৱা উপায়বোৰ যদি নিয়মীয়াকৈ ব্যৱহাৰ কৰে তেন্তে গেষ্ট্ৰিকৰ পৰা সহজে মুক্তি পাব। আপোনালোকে দীৰ্ঘদিনৰ পৰা গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।